আমি যোৱা 23 জুলাইৰ পৰা ইয়াত আমি এই আমৰণ অনশনত বহি আছোঁ। আমাৰ এগৰাকী সহকৰ্মী তেখেত অনশনত বহিছে। তেখেতৰ একেবাৰে অসুস্থ তেখেত বৰ্তমান। কি ক'ম মানে ভাষা নোহোৱা হৈ গৈছে এতিয়া আৰু যে ইমান আন্ধাৰতো এই মহিলাসকল বহি আছে, হয়নে নহয়? নিজৰ প্ৰাপ্যৰ কাৰণে বহিছে। কাৰণ প্ৰাপ্য মানে কি ধৰক এটা পৰিয়াল নচলা হৈ গৈছে বৰ্তমান। আমাৰ যিখিনি মাননি দিছে আমাক সেইখিনি দি আমাৰ পৰিয়াল নচলে। গতিকে আমি ইয়াত বহি আছোঁ মানে কি মাননীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ যে তেখেতৰ যি বিজেপি ইস্তেহাৰত আমাৰ জ্যোতিকেন্দ্ৰৰ শিক্ষাকৰ্মীৰ নাম উল্লেখ আছিলে সেইটো তেওঁলোকে তাৰমানে কিয় আজিলৈকে আমাক কৰি দিয়া নাই। এই ইস্তেহাৰত যিখিনি চৰ্ত আছে যে তেওঁলোকে প্ৰতিশ্ৰুতিৰে লৈছিল সেই কামখিনি আজি 5 বছৰে তেওঁলোকে আমাক একো কৰি নিদিলে। গতিকে আমি অৱশেষত উপায়বিহীন হৈ ৰাতিৰ অন্ধকাৰতো আমি অনশনত বহি আছোঁ। এটাই আমি এই অনশনথলীৰ পৰা তেখেতক অনুৰোধ কৰিছোঁ যে মামা আপোনাক এটাই অনুৰোধ যে এই শিক্ষাকৰ্মীসকলৰ মুখলৈ চাওক। আপোনাৰ বিজেপিৰ ইস্তেহাৰখনত আপুনি এবাৰ ভালদৰে এতিয়াও চাওক। যদি আপোনাৰ ইমান দিন আপোনাৰ দৃষ্টিগোচৰ হোৱা নাছিল, বৰ্তমান এইখিনি সময়তো আপুনি চাওক। চাই লৈ আমাৰ কাৰণে অকণমান চিন্তা কৰি আপুনি আমাক চকু মেলি চাওক যে আমাক বেলেগ নালাগে, আমাক 60 বছৰলৈ ৰাখক আৰু মিনিমাম এটা মানে ঘৰ এখন চলিবলৈ যিখিনি তেওঁ নিজে জানে, এখন এতিয়া মূল্যবৃদ্ধিৰ সময়ত এখন ঘৰ সংসাৰ চলিবৰ কাৰণে কি লাগে সেইখিনি তেওঁ নিজেই নিৰ্ধাৰিত কৰি আমাক মানে দি 60 বছৰলৈ আমাক ৰাখি দিয়ক। আমি তাতে সন্তুষ্ট, তাতকৈ আমি বেছি একো নিবিচাৰোঁ। আমাৰ এটাই অনুৰোধ তেখেতৰ এতিয়া যে বিজেপিৰ ইস্তেহাৰখনত চাই আমাক 60 বছৰলৈ ৰাখক আৰু মিনিমাম আমাক এটা মানে পাৰিশ্ৰমিক দিয়ক, আমি যাতে চলিব পাৰোঁ, আমাৰ সংসাৰখন চলাই নিব পাৰোঁ। যিহেতুকে আজি এই বৰ্তমান যুগত মামাইটো বহুতখিনি কৰিছে যে মহিলাক একদম উচ্চ স্থানত ৰাখিছে। গতিকে ইয়াতেতো সকলো মহিলা পুৰুষ খুব কমেই আছে। এই মহিলাখিনিৰ কাৰণে তেখেতৰ কিয় সহানুভূতি অহা নাই, যে তেখেতে এই মহিলাখিনিৰ কাৰণে কিয় চকু মেলি চোৱা নাই? যিহেতুকে তেখেতে কৈ থাকে যে মহিলাক মই বহুত মানে হেৰিত দিছোঁ, মহিলাক আঁচনি দিছোঁ, মানে লাখপতিৰ পৰা আৰম্ভ কৰি যি দি আছে বহুত আঁচনি দিছে। এই আঁচনি দিলেও এতিয়া এই মহিলাখিনিকো তেখেতে চকু মেলি চাওক যে এইখিনিও মহিলা। যিহেতুকে মহিলাকে তেখেতে প্ৰাধান্য দিছে, এই মহিলাখিনিক চাই পেলাই তেখেতে অতি সোনকালে আমাৰ এই ইস্তেহাৰত থকা যিটো আমাৰ মানে শিক্ষাকৰ্মীক তেওঁলোকে দিম বুলি যিটো এটা প্ৰতিশ্ৰুতি লৈছিল, সেই প্ৰতিশ্ৰুতি খুব কম দিনৰ ভিতৰত পাৰিলে আজি কালিৰ ভিতৰত তেখেতে আলোচনা কৰক। আলোচনা কৰি এটা আমাক সিদ্ধান্ত দিয়ক, আমি তেতিয়াহে তাৰমানে ইয়াৰ পৰা উঠি যাম। যদি তেখেতে সিদ্ধান্ত নলয় আমি ইয়াৰ পৰা উঠি নাযাওঁ আৰু ইয়াতে আমি জীৱন দিম বুলি আহিছোঁ। আমি সকলো সহকৰ্মীয়ে ইয়াতে মানে জীৱন দিহে আমি যাম। মানে কি তেখেতে আমাৰ ইস্তেহাৰত যিটো দিছিলে যে 60 বছৰলৈ আমাক ৰাখিব বা কিবা এটা সিদ্ধান্ত তেওঁলোকে ল'ব, সেইটোতো কৈছিলে। সেই চুক্তিটোৰ কাৰণে আমি বহিছোঁ। এতিয়া মানে কি তেওঁলোকে আমাক 60 বছৰলৈ ৰাখক, আমাক মিনিমাম এটা পাৰিশ্ৰমিক দিয়ক। তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া যি কাৰ্যসূচী আমাৰ আমৰণ অনশন কাৰ্যসূচী আজি 8 দিনত সমাপ্ত হ'ল। 8 দিন অতিক্ৰম কৰিলে। গতিকে আমি এনে বিচাৰি থকা নাই। অসম চৰকাৰত নিৰ্বাচনী ইস্তেহাৰত উল্লেখ আছে যে অসমত বিজেপি চৰকাৰ আহিলে শিক্ষাকৰ্মী, কম্পিউটাৰ শিক্ষক আৰু শিক্ষা মিত্ৰসকলৰ চাকৰি ছেটেল কৰাৰ ক্ষেত্ৰত টপ প্ৰায়ৰিটি দিয়া হ'ব। তাৰে 2টা ছেটেল কৰিলে অসম চৰকাৰে। আমি শিক্ষাকৰ্মীসকল মাজত আছোঁ, আমাৰটো কিয় ছেটেল নকৰে? বিভিন্ন সময়ত ইয়াত আঁৰি দিয়া বিভিন্ন ফটো আপোনালোকে দেখিছে, আপোনালোকৰ ভিজুৱেলত আহিব যে বিভিন্ন সভা সমিতিত, বিভিন্ন মেল মিটিঙত, বিভিন্ন জিলাত মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী মহোদয়সকলক আমি লগ কৰিছিলোঁ। তেওঁলোকে কৈছে যে আপোনালোকৰ কামখিনি কৰি দিয়া হ'ব। কিন্তু এতিয়া অন্তিম পৰ্যায়ত নিৰ্বাচনী ইস্তেহাৰৰ যিটো সময় মেদ, এইটো সমাপ্ত হ'ব ধৰিছে। গতিকে আমি উপায় নাই। গতিকে আমি ইয়াত চচলথলীত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে ৰজাঘৰীয়াৰ কোনো ধৰণৰ ইয়াত আমাৰ ওপৰত সদিচ্ছা নাই। গতিকে তেওঁলোকে থাকক। গতিকে যেতিয়ালৈকে আমাৰ নিৰ্বাচনী ইস্তেহাৰৰ কথাখিনি কাৰ্যকৰী নকৰে তেতিয়ালৈকে আমাৰ এই আমৰণ অনশন কাৰ্যসূচী চলি থাকিব। আৰু অহা 1 তাৰিখৰ পৰা যি বিদ্যালয়, যি কেন্দ্ৰ আমাৰ খুলিব, গ্ৰীষ্ম বন্ধৰ পিছত আমাৰ কেন্দ্ৰসমূহ খুলিব। গতিকে আমি সমগ্ৰ অসমত আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ঘোষণা কৰি দিছোঁ, সমগ্ৰ অসমত আমাৰ কৰ্মবিৰতি পালন কৰা হ'ব। আমাৰ শিক্ষাকৰ্মীসকলে অহা 1 তাৰিখৰ পৰা কৰ্মবিৰতি আৰম্ভ হ'ব। আৰু তেওঁলোকে আমাৰ দাবী মানি ল'ব লাগিব, কাৰণ তেওঁলোকে উল্লেখ কৰিছে নহয়, উল্লেখ কৰা কথাখিনিৰ ওপৰতহে আমি বহিছোঁ, এনেতো বহা নাই। গতিকে যেতিয়ালৈকে তেওঁলোকে নামানে তেতিয়ালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব। হয় আমাক মাৰি পেলাওক, নহ'লে আমাক দিয়ক। কাৰণ বহুত বছৰ হ'ল, সুদীৰ্ঘ 23 বছৰ ধৰি এই বিভাগত কাম কৰি আছোঁ।
সামান্য মাননিত 8,000 টকা আৰম্ভণিৰে আমি এই সৰ্বশিক্ষা অভিযান মিছনত কাম আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ 800 টকা মাননিৰে কাম আৰম্ভ কৰিছিলোঁ, এতিয়া 6,500 টকা। 6,500 টকাত আজিকালি কি পায়, ক'ত চলিব পাৰিব মানুহ? গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে মামাই বিভিন্ন কাম কৰা বুলি কয়। মহিলা সবলীকৰণ আইন, মহিলাক ৰেচন কাৰ্ড দিয়া বুলি কয়, মহিলাক অৰুণোদয় আঁচনি দিয়া বুলি কয়, মহিলাক লাখপতি বাইদেউ বনাব বুলি কয়। ইয়াতে 1000 মহিলাই প্ৰতিবাদ কৰি আছে দিনে নিশাই, কিন্তু তেওঁলোকৰ খবৰ ল'বলৈ সময় নাই। গতিকে আমাৰো স্পষ্ট কথা, যেতিয়ালৈকে নিৰ্বাচনী ইস্তেহাৰ কাৰ্যকৰী নকৰে তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। নাই, উপস্থিত হোৱা নাই। তেওঁলোকেতো আপোনালোকৰ সংবাদ মাধ্যমে আপোনালোকে প্ৰচাৰ কৰি আছে, তেওঁলোকে সংবাদ মাধ্যমৰ যোগেদি পাইছে। মিছন সঞ্চালকৰ লগত আমাৰ মিটিং এখন দিলে তেওঁলোকে, আমি 4গৰাকী গ'লোঁ। মিছন সঞ্চালক মহোদয়ে ক'লে যে আপোনালোকৰ এই কামটো মই কৰিব নোৱাৰিম, মুখ্যমন্ত্ৰী মহোদয়ে কৰিব পাৰিব। মোক এখন মেমৰেণ্ডাম দিয়ক, মই শিক্ষামন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰিম। গতিকে তেওঁক দিয়া হৈছে, আজি 3 দিন হ'ল। অহাকালিও তেওঁক বিচাৰি যোৱা হ'ব যে মেমৰেণ্ডামখন আপুনি কি কৰিলে, 3 দিন অতিক্ৰম কৰিলে, এই মেমৰেণ্ডাম আপুনি ক'ত দিছে আমাক জনাব লাগিব। Stay informed, stay ahead. News NE 365.